মই স্কুলৰ পৰা ফোন কৰিছিলো টিচাৰে আপোনাৰ লগত অলপ কথা আছিলে মোৰ মানে আমাৰ সৰস্বতী পূজাৰ যি আপোনাক সেইদিনাখন তাৰমানে ভিডিঅ'ত দেখিলো আপুনি ৰুটি খুব সুন্দৰ বনাই যে তাকে বোলো ভাবিলো আপুনি সৰস্বতী পূজাত পুৰিটো বনাই দিয়ে নেকি 10 কুইণ্টেল মানৰ পাৰিব নাই বাৰু আচ্ছা তেতিয়াহ'লে আপোনাকে ডিলটো কৰি দিওঁ নেকি কিমান টকা লাগিব এনে আপোনাক 10 কুইণ্টেল পুৰি বনাই দিয়ে আপোনাক কিমান টকা লাগিব বাৰু 10 কুইণ্টেল পুৰি কেই টকা লাগিব 10 টকা কুইণ্টেল 10 টকা কুইণ্টেল হ'লে 10 দুগুণ 100 টকা দি দিলে হৈ যাব ন আচ্ছা ঠিক আছে বাৰু তেতিয়াহ'লে ডিল ফাইনেল কৰি দিওঁ নে আপোনাৰ লগত ফাইনেল ফাইনেল কৰি দিওঁ আচ্ছা ঠিক আছে তেতিয়াহ'লে আপোনাৰ ওপৰত চব দি দিলোঁ দেই তেতিয়া আপুনি সৰস্বতী পূজাৰ দিনাখন মৰ্ণিঙতে আহি পাবহি নে আচ্ছা ঠিক আছে ৰাখিছোঁ হয় নি কিমান ললি তই পাৰিবি নাই বাৰু সেই 10 কুইণ্টেল পুৰি বনাব 100 টকাত কেই টকা কুইণ্টেল লৈ পাই 10 টকা তই কি কৰিম বুলি ভাবিছ কেনেকে তই পুৰি বেলিগৈ মোৰ ভাবিয়ে যে কিবা একদম ভয় লাগি গৈছেগে আৰু দেই 10 টকা কুইণ্টেল তই কেনেকে বাৰু 100 টকাত 10 কুইণ্টেল পুৰি বেলিবিগৈ হয় নি তই মাথা তাত মাৰিছগে তাৰমানে 50 টকা তই খাবি ৰাম ৰাম 50 খাই দিলে মানে তই মাথা বেলেগ মাৰিছ আৰু ন আহিবি তই এদিন এসাঁজ খাব দেই মোক কেইটকা দিম বুলি ভাবিছ এনে 10 টকাহে দিবি 40 টকাটো তই খাবি মোক দিবি আৰু 2 টকামান আৰু চুৰিয়া এখনে পঞ্জাবী চাৰ্ট এটা আনিব লাগিব দিবিনে বোপাই বহুত কষ্টত ডাঙৰ দীঘল কৰিলো তহঁতক আজি তহঁতি নাচালে আমাক আৰু কোনে চাব হয় না বাৰু দাদা আপনি রুলার তো না পাবো নাকি আমার ড্রাইভার নাই